Good morning everyone. আশা কৰো সকলো কুশলে আছে। বহু দিনৰ পাছত পুনৰ আপোনালোকৰ মাজলৈ মই আহিছো এটা নতুন ভিডিও লৈ। যেহেতু মই দেখাই থকা ফাৰ্ম এখনত আপোনালোকে ভিডিও দেখি থাকে। এয়া সোণালী মুৰ্গীখিনি। এয়া আপোনালোকক খেপ পৰ্যায় এখিনি সোণালী মুৰ্গী বিক্ৰী হেগে ফাৰ্মখন দেখিছে। ইয়াত মাত্ৰ আৰু 7 পিস সোণালী মুৰ্গী আছে, মাত্ৰ 7 পিস। মই কৈ আছিলো প্ৰায় 196 পিস সোণালী আছিলে, তাৰে মাত্ৰ 7 পিস আছে। আৰু এখিনি লোকেল মুৰ্গী আছে। এখিনি এই ফাৰ্মখনত এখিনি লোকেল মুৰ্গীখিনি আছে। এয়া দেখাই আছো আপোনালোকক। এখিনি লোকেল মুৰ্গীখিনি এখিনি দেখা পাইছে আপোনালোকে। মই দেখাই আছো লোকেল মুৰ্গীখিনি। এখিনি লোকেল মুৰ্গীখিনি দেখা পাইছে। ইয়াৰ লোকেল মুৰ্গী লাহে কমি আছে। বৰ্তমান বজাৰত অস্থিৰ অৱস্থা এটা চলি আছে, যেহেতু কুকুৰাৰ সেলিংটো যথেষ্ট কম হৈ আছে। তাৰ মাজতে এজন পালকে খুব সুন্দৰকৈ প্ৰতিপালন কৰি গোটেই ফাৰ্মখনৰ বেমাৰ আজাৰ নোহোৱাকৈ প্ৰায় সোণালী মুৰ্গী 99% হেক কৰি দিলে। 99%ৰ মাত্ৰ 1% আছে 7টা মুৰ্গী। আশা কৰোঁ এই 7টাও তেওঁলোকে এই চুকত 7টা আছে, ভয় কৰিছে মই ভিতৰলৈ অহাৰ কাৰণে। এই 7টাও তেওঁলোকে হেক কৰিব বুলি মই আশা ৰাখিছোঁ। লগতে তেওঁলোকে লোকেল মুৰ্গীখিনিক খুব ধুনীয়াকৈ প্ৰতিপালন কৰি আছে। খালি লোকেল মুৰ্গীত এটা প্ৰব্লেম থাকে, এটি খুটিয়া কৰে। আৰু লোকেল মুৰ্গী এইটোৱে চিন যে এটি খুটিয়া কৰে। খুটিয়া কৰিলে গম পোৱা যায় যে এইখিনি পিয়ৰ লোকেল মুৰ্গী। তো তাৰ কাৰণে ইয়াত মই সমিধান দি আছোঁ তেওঁলোকে নিতৌ সেইখিনি সমিধান তেওঁলোকক মই সমাধান দি আছোঁ। তেওঁলোকে সমাধান মতে কাম কৰি আছে, অলপ হ'লেও সকাহ পাইছে। আৰু লোকেল মুৰ্গী তেওঁলোকে প্ৰায় ইয়াৰ পৰা 230টা লোকেল মুৰ্গী আছিলে, প্ৰায় তেওঁলোকে ইয়াৰ পৰা 80টামান লোকেল মুৰ্গী ওলোৱালে বুলি কৈছে। আৰু যিহেতু ঠাণ্ডা দিন, এতিয়া লাহে চেলিং বাঢ়িব। যদিও বজাৰ বেয়া, কিন্তু আগন্তুক দিনত চেলিং বাঢ়িব বুলি মই আশাবাদী। তো সেইকাৰণে ভাবোঁ পালকজনে এটা উচিত লাভৰ মুখ দেখা পাব। আৰু মই বা মোৰ নিচিনা ছাপ্লায়াৰসকলৰ এইটোৱে কাম যে যিসকল পালকে ফাৰ্ম কৰে তেওঁলোকে যাতে এটা লাভ পায়, কষ্ট বিনিময়ত লাভ পায়। আৰু সেই চেষ্টা মোৰ সদায় অব্যাহত থাকিব। পালকসকলক শিকাই বুজাই কেনেকৈ কম বেছি পৰিমাণে বজাৰখন দিব পাৰোঁ, মোৰ সদায় সেইটোৱে লক্ষ্য থাকে। আৰু যিসকলে এইখিনি এটা কথা ক'ব লাগিব, যিসকলে মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে, ফেচবুকৰ পেজটো লাইক কৰিব। ইউটিউবত চাই থকাসকলে ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ধৰণৰ উন্নত মানদণ্ডৰ পোৱালি বা ফাৰ্ম এখন বনাবলৈ যি সা সৰঞ্জাম লাগে, ত্ৰিপালৰ পৰা আদি কৰি হেক্সাজালিৰ পৰা আদি কৰি মই গোটেইখিনি অল আছাম ছাপ্লাই কৰোঁ। আপোনালোকে কেৱল মোৰ লগত যোগাযোগ কৰিলেই হ'ল। আৰু মই আপোনালোকক বস্তুখিনি দিয়াৰ লগতে কেনেকৈ পোহপাল কৰি বজাৰখন কেনেকৈ মাৰ্কেটত কেনেকৈ কি প্ৰাইচ সকলোখিনি তথ্য আপোনালোকৰ আগত দাঙি ধৰিম। সেইকাৰণে নিশ্চিন্ত মনে আপোনালোকে মোৰ লগত কাম কৰি আগুৱাই যাব পাৰিব বুলি মই আশাবাদী। তো আজিলৈ বেছি কথা নাপাতোঁ, ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। পুনৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। তেতিয়ালৈকে সকলোৱে ভালে থাকক, কুশলে থাকক। ধন্যবাদ।